গাইজ প্ৰসাদ একদম পুৰা প্ৰসাদ লৈ আহিছে। অ কি হ'ল প্ৰসাদ নাপালি নাকি? অ প্ৰসাদ নাপালি? তো কেইটামান ফটো উঠিলোঁ একদম পুৰা। তো ফটোকেইটা আপোনালোকে মোক ইনষ্টাগ্ৰামত দেখা পাব। ইনষ্টাগ্ৰামৰ নাম আছে মোৰ কৃষ্ণা দাস। তো ধুনীয়া ধুনীয়া ছবিবিলাক লাহে লাহে দেখাই আছোঁ আপোনালোকৰ ভিডিঅ'টো একেলগে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভালেই আৰু মোৰ খবৰো ভাল আৰু ভালটো হ'বই। যিহেতু আজি সৰস্বতী পূজা, তো সৰস্বতী পূজা উপলক্ষে ভাল হ'বই। তো সৰস্বতী পূজাৰ সকলোকে বহুত বহুত শুভেচ্ছা জনালোঁ। সৰস্বতী মায়ে সকলোকে বিদ্যা দিয়ক, বিদ্যাত আগবঢ়াই নিয়ক, তো তাৰে কামনা কৰিলোঁ। আৰু আজি মই ৰাতিপুৱাই উঠিলোঁ আৰু গা পা ধুলোঁ। এতিয়া 7 মান বাজিল আৰু তো এতিয়া মই পূজাত যাবলৈ ৰেডি হওঁ। আৰু মোৰ গাইজ এটা কাৰণ মনটো বহুত বেয়া লাগি আছে, কাৰণ মই আপোনালোকে দেখি গমেই পাইছে চাগে, মানে মই চুলি কেইডাল কাটি পেলালোঁ। তাৰমানে মই পাৰ্লাৰত কাটিব গৈছিলোঁ, কিন্তু মানে একদম ইমান খাটা কৰি যে কাটি মই ভবাই নাছিলোঁ। ইয়াক কৈছিলোঁ বোলে, ল'ৰাজনক কৈছিলোঁ পাৰ্লাৰত, মই কৈছিলোঁ বোলে ইমান খাটাকৈ নাকাটিবি, অলপমান লম্বাকৈ ৰাখিবি। তো সি মানে কাটতে একদম পূৰা খাটা হৈ গ'ল। তো সেইকাৰণে মোৰ মনটো একদম একেবাৰে বহুত বেয়া লাগি আছে। আৰু মায়েও মানে গালি পাৰি আছে, কৈছে ইমান খাটাকৈ কিয় কাটিলি? তো তাতে আৰু সৰস্বতী পূজাৰ আগত মন চন একদম বেয়া লাগি আছে। তো আজি মই নিজে পঢ়া কলেজখনলৈ যাম, আপোনালোককো লৈ যাম আমাৰ কলেজখনলৈ। আপোনালোকে মোৰ যোগেদি আমাৰ কলেজখনলৈ যাব আৰু আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাইজ আমাৰ ওলোৱা হৈ গ'ল আৰু এতিয়া আমি পিলপিলিত উঠি ল'লোঁ। তো ওলাই কেনে ঘৰত ভিডিঅ' বনোৱা নহ'ল আৰু তো এতিয়া আমি পিলপিলিত উঠিলোঁ। তো আমি এতিয়া কলেজলৈ গৈ আছোঁ, কলেজলৈ গৈ লগ পাই আছোঁ। আজি ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা থাকিল। আৰু গাড়ী পিলপিলিৰ পৰা নামি কেনে মানে বাছত উঠিলোঁ। আৰু এয়া হৈছে মোৰ লগৰ, মানে বৰিণৰ ঘৰতে লগ পাইছোঁ তাৰমানে। আৰু তই ক'ত কবি পূজা? বাটাচাকুচি। তো এই লগ পালোঁ বৰিণৰ মোৰ তাৰমানে হোষ্টেলৰ বান্ধৱী। তো বহুত ভাল লাগিল। তো মই এতিয়া যাইছোঁ কলেজলৈ, জিঅ' কলেজলৈ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাইজ এতিয়া আমি বাছৰ পৰা নামি কিনে তো অ'টোত উঠিলোঁ। তো কলেজলৈ গৈ আছোঁ, মানে বৰ্তমান আমি টিহু চকত আছোঁ। তো এয়া হৈছে লাজুকীলতা আৰু মই আহিছোঁ। তো কলেজত গৈ কিনে লগ পাইছোঁ। গাইজ এতিয়া আমি ফাইনেলি কলেজ আহি পালোঁ। তো অ'টোৰ পৰা নামি কিনে মানে কলেজলৈ অলপমান দেৰি আছে। তো এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ। তো এয়া হৈছে লাজুকীলতা আৰু মই মানে খোজকাঢ়ি গৈ আছোঁ। তো আৰু আপোনালোকক এটা কথা কোৱাই নহ'ল, মানে মোৰ আজি লুকটো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। তো সুধিব পাহৰিছিলোঁৱে। তো কেনেকুৱা লাগিছে আপোনালোকে মোক আজি জনাব। একদম পূৰা মানুহ একদম পূৰা। তো ধুনীয়া ছোৱালীবিলাক দেখাই আছোঁ আৰু কলেজত গৈ কিনে। আৰু গাইজ ধুনীয়া ছোৱালীবোৰ, আৰু এইজনী কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। তো আমাকতো দেখিছে। আৰু এয়া হৈছে লাজুকীলতা, আৰু এই ভালকৈ চাওক মানে। আৰু তো লাহে লাহে ধুনীয়া ছোৱালীবিলাক দেখাই আছোঁ আৰু আপোনালোকক। এই এজনী দেখিলোঁ, চবত কৰি লাষ্টত মানে ক'ব আৰু কোনজনীক বেছি ভাল লাগিছে। তো এইজনীক দেখাইছোঁ। গাইজ একদম মানে চবেই মানে ৰিলচ টিলচ বনোৱাত একদম পূৰা ব্যস্ত, মানে একদম পূৰা ফটো চটো ৰিলচ টিলচ চাওকচোন, পূৰা একদম ব্যস্ত এইবিলাক ধুনীয়া ধুনীয়া ছোৱালীবিলাক। এইটো লাজুকীলতা। গাইজ একদম চাওক, একদম পূৰা ফটো উঠা লাইন। গাইজ এতিয়া আমি সেৱা কৰিলোঁ। তো এয়া আমি ফটোত ল'লোঁ আৰু তো কেইটামান ফটো উঠিলোঁ একদম পূৰা। তো ফটোকেইটা আপোনালোকে মোক ইনষ্টাগ্ৰামত দেখা পাব। ইনষ্টাগ্ৰামৰ নাম আছে মোৰ কৃষ্ণা দাস। তো ধুনীয়া ধুনীয়া ছোৱালীবিলাক লাহে লাহে দেখাই আছোঁ আপোনালোকৰ ভিডিঅ'টো একেলগে চাই থাকিব। গাইজ আৰু এজনী ধুনীয়া ছোৱালী আমাৰ মানে হোষ্টেলৰে লগৰ আছিল। তো তাইও আহিছে টিহু কলেজত পূজা কৰিবলৈ। তো বহুত টাইমৰ মূৰত তাইও আহি পালে ফাইনেলি। তো এইটো আজি কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু দেখাই আছোঁ গাইজ দীপলিনা বা আহিছে। গাইজ এয়া কমলদেৱতী দাদা, আৰু ইফালে দীপলিনা বা আছে, মানে কিবা শ্বুটিং চলি আছে ইয়াত।
গাইজ প্ৰসাদ একদম পুৰা প্ৰসাদ লৈ আহিছে। অ কি হ'ল প্ৰসাদ নাপালি নেকি? অ প্ৰসাদ নাপালি মোক দিবি অলপমান। গাইজ একদম পুৰা প্ৰসাদ বিতৰণ চলি আছে, একদম পুৰা চাৰিওফালে ফালে মানুহে মানুহ। গাইছ একদম পুৰা ভাত খোৱা মানুহ চাকছ পুৰা একদম ৰখিয়ে আছে তাৰমানে। চাকছ পুৰা একদম পুৰা মানুহ একদম পুৰা লাইন ধৰি আছে, মানে বহি আছে আৰু একদম পুৰা থিয় হৈয়ে আছে। গাইছ এতিয়া আমি কলেজৰ পৰা ৰেষ্টুৰেণ্টলৈ বহিছোঁ। তাৰমানে কলেজত তাৰমানে ভাত খোৱাৰ তাৰমানে ইমানে ভিৰ, তাৰমানে তো ভাত খাব নোৱাৰিলোৱে, তো একদম পুৰা ৰখি ৰখি কিনে তো আমি এটা ৰেষ্টুৰেণ্টলৈ বহিছোঁ। তো ৰেষ্টুৰেণ্টত কিবা এটা খাই কিনে আৰু ঘৰলৈ যাম। তো মোক কেনেকুৱা লাগিছে আজি জনাব আৰু। গাইছ এতিয়া আমি ঘৰলৈ গৈছোঁ, ঘৰত যাই কিনে লগ পাইছোঁ আপোনাৰ লগত।